আজি আমাৰ এই মুগদী অঞ্চলৰ নলবাৰী জিলাৰে যি আমাৰ উদীয়মান যুৱক শফিকুল হক ডাঙৰীয়াৰ যে আকস্মিক যি মৃত্যু হয়, সঁচাকৈ আমি এই দুৰ্ঘটনাৰ মৃত্যুত আমি নলবাৰী জিলা বিজেপি সংখ্যালঘু মৰ্চাটোৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এনেকুৱা এজন উদীয়মান যুৱক সমাজখনৰ কাৰণে সঁচাকৈ খুব মানে আহিব লগা দিনত ভৱিষ্যতৰ এটা হেৰি আছিল, কিন্তু আজি সেনেকুৱা এজন যুৱক মানে মৃত্যুত অকাল মৃত্যুত দুৰ্ঘটনাত হয়, তাৰ কাৰণে সঁচাকৈ দুৰ্ঘটনাত খুব প্ৰকাশ কৰিছোঁ। আৰু বাকী আমি জিলা সংখ্যালঘু মৰ্চাৰ পৰাই পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। কিছুমান বস্তুৱে আমাৰ অন্তৰত যথেষ্ট আঘাত দিয়ে। চামিউল হক এজন যথেষ্ট তীক্ষ্ণ মেধাসম্পন্ন নলবাৰী পলিটেকনিকৰ ছাত্ৰ আছিলে। গতিকে তেখেতৰ লগত যি দুৰ্ঘটনা কেইদিনমান আগতে এখন বলেৰ' বাহনৰ দ্বাৰা সংঘটিত হৈছিল, তাৰ ফলত যোৱাকালি ৰাতি তেখেতে এপ'লো হস্পিটেলত মৃত্যুবৰণ কৰে। আমি যোৱাকালি ৰাতি এপ'লো হস্পিটেলতো গৈ উপস্থিত হৈছিলোঁ। এটা অতি হৃদয় বিদাৰক, এটা যন্ত্ৰণাময় এটা অনুভূতি। গতিকে যথেষ্ট দুখ লাগিছে, যথেষ্ট বেয়া লাগিছে। আৰু এনেকুৱা সময়ত কেতিয়াবা নেদেখাজনৰ যি আদালত, তাৰ ওপৰতো কেতিয়াবা আমাৰ সন্দেহ হৈ যায়। গতিকে খুব দুখ লাগিছে। আমি তেখেতৰ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ঘটনা যাতে কেতিয়াও নহয় তাকে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। চেন্ট্ৰেলটো থৈ যাব।